এই বলি হৈ জন্ম লোৱা আজি জীৱনটো মোৰ কি হ'ল, আজি মই সফল হ'ল। কাৰণ আজি মই প্ৰভু ভগৱন্তক সৰ্বস্বখিনি দান কৰিবৰ কাৰণে মোৰ কুমতি হ'ল। প্ৰমাণ কৰিবই প্ৰদক্ষিণ কৰি প্ৰণামিলা দণ্ডৱতে পাদুদক জল হবে ঢালিল মাথে। প্ৰভুক চাৰিওফালে সুন্দৰকৈ প্ৰভুৰ চাৰিওফালে ধুই লৈ প্ৰভুৰ চৰণ ধোৱা যিখিনি পানী আছিল সেই পানীখিনি বলিয়ে কি কৰিছে, নিজৰ শিৰত তুলি লৈছে। এই বলিৰ ভকতি হৰি দেখিয়া সন্ত কৃত কৃত ভূয়া বলি আনন্দে নাচন্ত। আমি ধুৱাইছো যদিও বাহ্যিক ৰূপতহে আমি তেখেতক পাদুদকখিনি লৈছো। চৰণ ধুই উঠি পানীখিনি আমি খাবলৈ অকণমান বেয়াও লাগে চাগে। খাওঁ নাখাওঁকৈ এনেকৈ লাহেকৈ দেখাক দেখি এনেকৈ দি আকৌ মূৰত এনেকৈ ল'লো, কিন্তু মূৰটো তিয়াই ল'ব নোৱাৰো। ক'ৰ পৰা বা আহিছে ঘূৰি ফুকি, ভৰিখনত বা ক'ৰ কি লাগি আছিলে, এইবিলাক চিন্তাই আমাক আৱৰি ধৰে সেই সময়খিনি। আৰু শেষত সেই পাদুদকখিনি আমি এনেকৈ দেখাক দেখি এনেকৈ লৈ এনেকৈ আমি আজৰি পেলাই থৈ দিওঁ। মূৰত কিন্তু গোটেইখিনি নালাগে। এতিয়া বলিয়ে কি কৰিছে, নিৰন্তৰে একদম অন্তৰৰ পৰা শুদ্ধভাৱে প্ৰভু ভগৱন্তৰ এই পাদুদকখিনি গোটেইখিনি ক'ত ঢালি লৈছে বুলি কৈছে, নিজৰ মূৰত ঢালি লৈছে। চাওকচোন বাৰু কেনেকুৱা গতি কৰিছে, তেওঁ কেনেকুৱা সপ্ৰেম ভকতি কৰিছে। আৰু এইবিলাক যে কৰি আছিলে তেতিয়া প্ৰভু ভগৱন্তই তেওঁৰ ফালে বৰ ধুনীয়াকৈ চাই আছে। আমি যেতিয়া সপ্ৰেম কৰি মন প্ৰাণ সকলো উজাৰি আমি যেতিয়া ইয়াত নিবেদন কৰিম গৈ, তেতিয়া প্ৰভু ভগৱন্তই আমাক চাই থাকে। আৰু যেতিয়া আমি উচ্ছৃংখলভাৱেও প্ৰভু ভগৱন্তক সেৱা কৰিম, তেতিয়া প্ৰভু ভগৱন্তে আমাৰ পৰা হয়তো কাচিত কাচিতকৈ আঁতৰিহে যাবগৈ। বলিয়ে চোৱা নাই। বলিয়ে প্ৰভু ভগৱন্তই যেতিয়া চাই আছিল তেতিয়া কিন্তু বলিয়ে প্ৰভু ফালে কেতিয়াও চোৱা নাই। তেওঁ কেৱল প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ কাৰণেই চিন্তা কৰি আছে। হে ঈশ্বৰ, আপোনাৰ ওচৰত মই কৰুণা কৰোঁ। সহস্ৰ দুন্দুবি বাজে অসংখ্যাত ভেৰি বিদ্যাধৰে গাঁৱে গাঁৱে নাচে অপেশ্বৰী। অপেশ্বৰীবিলাক ক'ত থাকিব লাগে? স্বৰ্গত। স্বৰ্গখন যেতিয়া তেওঁ বলিৰজাই নিজেই নিজৰ কৰি লৈছিল, গতিকে বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ সকলোবিলাক তাতে কি কৰি আছিলে, বলিৰ সভাতেই বিৰাজমান হৈ আছিলে। তেওঁলোকেও বৰ ধুনীয়াকৈ শংখনাদ কৰিব ধৰিলে, নৃত্য কৰিব ধৰিলে, খোল তাল ঢোল মৃদংগ বজাই একে পৰিৱেশটো বৰ ভক্তি মাৰ্দন কৰি পেলালে। ইমান ধুনীয়া পৰিৱেশ কৰিলে, তাত যি ক'লেও কি হ'ব বাৰু, ভক্তিত মোৰ দুখ হৈ যাব। ইমান ধুনীয়া এটা পৰিৱেশ কৰিলে। দ্বিজ কন্যাগণে পাৰে সুচৰে উৰুলি সাধু সাধু বুলি। আৰু আজি বলি ৰজাক সকলোৱে কি বুলি কৈছে, হেৰা বলি তুমি বহুত সাধু, তুমি মহন্ত, তুমি ভকত। কাৰণ তুমি সাধাৰণ ব্ৰাহ্মণ এজনৰ, বাকীবিলাকে কিন্তু ভগৱান বুলি কোনেও চিনি পোৱা নাই। বাকী সমাজ্যক লোক যিমান আছিলে সকলোবিলাকে ভাবিছে বলি এজন ৰজা হৈ সাধাৰণ ব্ৰাহ্মণ এজনৰ কথা মতে সেই ব্ৰাহ্মণজনৰ পদধূলি শিৰত লৈছে, ভৰি ধোৱা পানীখিনি মূৰত লৈছে, ইমান ভকতি কৰিছে। গতিকে বলি আচলতে ধন্যবাদ। বলিৰ মনত কি নাই, উচ্চ নিজ ভেদাভেদ একোৱেই নাই। এইবুলি সকলোৱে তেওঁক কি বুলি কৈছে, ভাল ভাল সাধু সাধু আমাৰ ৰজা বহুত ভাল, বুলি প্ৰজা সকলো প্ৰজাই তেওঁক এনেকৈ কৈছে। বলিৰ মহিমা দেখি গন্ধৰ্ব চাৰণ সিদ্ধমুনি কিন্নৰ জপে পতাৰাগণ আকাশৰ পৰা পুষ্প বৰিষই মাথে কিনো কৰ্ম দুষ্কৰ কৰিলা দৈত্যনাথে। দেৱতাসকলেও আকাশৰ পৰা চাইছে, আকাশৰ পৰা পুষ্প বৰিষণ কৰিছে, ফুল ছটিয়াই দিছে বলিৰ মাথাত পৰাকৈ। আৰু তেওঁলোকে মনতে ভাবিছে কি আচৰিত, যিগৰাকী দৈত্যই দেৱতাসকলক অনাই বনাই খেদি পঠাইছে, যিগৰাকী দৈত্য জব্দকণিত তীৰসৰ কোনো লোকেই শান্ত মনে থাকিব পৰা নাছিলে, কিন্তু আজি সেইগৰাকী দৈত্য ৰজাই
প্ৰভু ভগৱন্তক চিনি পাইছে আৰু তেওঁৰ ওচৰত শৰণাপন্ন হৈছে। বাহ বাহ, কি মহান এই বলি ৰজা, এই বুলি তেওঁলোকে সকলোৱে মনত শান্তি লৈছে। পৰম বিপক্ষ হেন মাধৱক জানি তথাপিতো সত্য নলাৰিলা মহাজ্ঞানী, তিনিও লোকক মাধৱক দিলা দান, নাহি কুকুৰুক আউৰ বলিৰ সমান। এতিয়া বলিৰ দৃষ্টিত দেৱতাসকল প্ৰভু ভগৱন্ত এইবিলাক হৈছে তেওঁলোকৰ বিপক্ষ, বিৰোধী। দৈত্যই কেতিয়াও কি নকয়, দেৱতাসকলে পূজা পাতল পোৱাটো নিবিচাৰে, দেৱতাসকল শ্ৰেষ্ঠ হোৱাটো নিবিচাৰে। আৰু ইয়াৰ আঁৰত আটাইতকৈ ডাঙৰ কাহিনীটো হ'ল, ইয়াৰ আঁৰত আটাইতকৈ ডাঙৰ কাহিনীটো হৈছে কি, আপোনালোকে ভাবে যে দেৱতাসকলৰ দুখ নাই, দেৱতাসকলৰ দুখ আছে। দেৱতা আৰু দৈত্যই দুয়োটা পক্ষৰ পিতৃ হৈছে এজনেই, মাতৃ আছিল দুগৰাকী, দিতি আৰু অদিতি। চাওকচোন বাৰু, একেই পিতৃৰে সন্তান সকলোবিলাক, কিন্তু ভাই ভাইৰ মাজতে তেওঁলোকৰ কি আছিল, বিভেদ আছিল। সাগৰ মন্থন কৰি যি অমৃত পালে, যিমানবিলাক বস্তু পালে, সকলোবিলাক চতুৰালি কৰি দেৱতাসকলে নিজৰ কৰি লৈছিলে, দৈত্যসকলক একো দিয়া নাছিলে। সেয়াও আছিলে দৈত্যসকলৰ এটা সুখ। আমি কথাটো কৈ শেষ কৰিব পাৰিম, ভগৱন্তই দিয়া নাই, ভগৱন্তই দিব পৰা নাই। আচলতে কথাও সেইটোৰো অৰ্থ আছে যে ভগৱন্তক ভক্তি কৰিলেহে আপোনাক কি দিব, জগতৰে আধাৰ বিষ্ণুৰ পুৰোহিত গণে পচকিতে আছে আৰু বিপৰীত সৈতে দেখে বলিৰা দহ দিগ পালজত ইন্দ্ৰ আদি কৰি হস্ত হস্ত ধৰি আছে বিষ্ণু গয়া পৰি, সুদৰ্শন চক্ৰ সাৰংগ ধনু অনুপাম, পাঞ্চজন্য শংখ গদা কোমোদকিনা, বিদ্যা চৰ্ম সৰ্ব অক্ষয় তুন দুই, মূৰ্তি ধৰি বিষ্ণুক উপাসে ঊৰ্ধনু। এই সকলোবিলাক বস্তু কোনে দেখা পাইছে, বলিয়ে প্ৰভুৰ ওচৰত দেখা পাইছে, আৰু বাকী সকলে কোনেও দেখা নাই। সুনন্দ প্ৰমুখ্য কৰি পাৰি সদজত অস্ত হস্ত ধৰি আছে বিষ্ণুৰ লগত। এতিয়া বিষ্ণুৰ দেখিব লাগিছিলে বামনক, নহয় জানো, কিন্তু দেখি আছে কা, প্ৰভু বিষ্ণুৰ চৈতন্য ৰূপটো তেওঁ দেখা পাই আছে। প্ৰকাশন্ত বামন অদ্ভুত মহাবল, ক্ষীৰত কীৰ্তি কৰ্ণে মকৰ কুণ্ড, অদংগদ কম্পন কৰে গলে বনমালা, পতিত উত্তম ৰত্ন ৰঞ্জিত মেখলা, হৃদয় মধ্যত জলে শ্ৰীবৎসৰ পান্তি, কৌতি সূৰ্য সম জলে বামনৰ কান্তি। ইমান উজ্জ্বল যেন এক কোটি সূৰ্যৰ যিমানখিনি পোহৰ, যিমানখিনি জ্যোতি, সেই জ্যোতিখিনি তাতে দেখা পাইছে। এৰা একে ভৰি জুৰিলা পৃথিৱী নিৰন্তৰে, আকাশত ব্যাপিল অদ্ভুত কলেবৰে। বলি এনেকৈ হাতৰ চুলত পানী লৈ প্ৰভুৰ ভিক্ষা দিবৰ কাৰণে ৰৈ আছিলে, আৰু প্ৰভুই যেতিয়া ভৰিখন এনেকৈ দাঙি কাইটো ডাঙৰ কৰি লৈ গৈছিলে, তেতিয়াই এই ভৰিৰ তলতেই সকলোবিলাক বস্তু বলিয়ে দেখা পাইছিল। আৰু সেইখন ভৰি পৃথিৱী মণ্ডলত দিলে প্ৰভুই, আৰু গোটেই সমস্ত পৃথিৱী মণ্ডলতে কি কৰিলে, তেওঁ গ্ৰাস কৰি ধৰিলে, আৱৰি ধৰিলে এখন ভৰিয়ে।
বাহু মেলি দসুদি জুৰি লমুলি বঢ়াই লন্ত আউৰ পাব ওপৰ তুলি। এতিয়া দ্বিতীয়খন ভৰি প্ৰভু কি কৰিলে আকাশৰ ফালে ভয় ভূয়া বলি চাহিৰন্ততে কৰি সমস্তে স্বৰ্গসানি বাঢ়ি যায় ভৰি। আৰু ওপৰৰ ফালে গোটেইখিনি কি কৰিলে প্ৰভু ভৰিখনে একে স্বৰ্গকৈ ধৰি সমস্ত আকাশখনক কি কৰিলে বাৰু এখন ভৰিয়ে যেতিয়া আগুৰি থলে তেতিয়া বলিয়ে লাহেকৈ মূৰ দাঙি চাইছে, আৰে কি আচৰিত কথা, এইবাৰ তৃতীয় ভৰি দেখোন দিবলৈ মোৰ একোৱেই নাথাকিব, মই ক'ত স্থান দিম প্ৰভু, কিন্তু মই প্ৰতিজ্ঞাবদ্ধ দিবতো মই লাগিব। ভূলোক ভুৱলোক স্বৰ্গ লোক পাইলা পাছে মহল লোক পাইলা দৈত্য সপ্তৰী আছে। ককাকে নাতিয়েকক মৰম কৰোঁতে যিমানখিনি অন্তৰত শান্তি পায়, আমাৰ আই মাতৃসকলে নিজৰ স্বামীক শুশ্ৰূষা কৰোঁতে নিজৰ অন্তৰত যিমানখিনি শান্তি পায়, সেই একেখিনি মৰম, সেই একেখিনি ভাল পোৱা ভগৱন্ত নেদেখা ভগৱানজনক। আৰু আপোনালোকে এটা কথা কওকচোন বাৰু, আপোনালোকে আপোনালোকৰ ভিতৰত ধপধপাই থকা এই জীৱটো আপোনালোকৰ যে অহৰ্নিশে ইচ্ছাত বিচাত কৰি থাকে, মনটো কোনোবাই দেখা পাইছে নেকি? নাইতো। কেতিয়াবা ইচ্ছা কৰিছে নেকি মোৰ এই মনটো ওলাই আনিব চাব মন যায়, মোৰ জীৱটো ওলাই আনি এবাৰ চাব পাৰিলে ভাল আছিল, কেতিয়াবা মন যায় নেকি? কাৰোবাৰ মন যাব পাৰে নেকি বাৰু? ধৰিব পাৰিছে? তদ্ৰূপ ঠিক তেনেকুৱা কয় প্ৰভু ভগৱন্তও হৈছে ঠিক তেনেকুৱাই। তেখেতক আমি দেখা নাপাওঁ, যে এটা কথা আমি জানো যে মোৰ ইয়াৰ ভিতৰত কিবা এটা ধপধপাই আছে, এইটো ওলাই গ'লে মনো শেষ, মানে এই দেহাটো শেষ। আৰু সেই বস্তুটি হৈছে ভগৱন্ত। ভগৱন্তক এই জীৱনত কেতিয়াও দেখা নোপাবা, এই ভিতৰত উপলব্ধি কৰিব লাগিব। বিদেশত থকা ল'ৰাজনক আমি দেখা নাপাওঁ, কিন্তু মাকে ইয়াতে ভাবে মই ভাত খালোঁ, বাছাইও চাগে এতিয়া খালে, হয়নে বাৰু? আমি কি কৰিছোঁ? এটা শান্তি লৈছোঁ মনত। কিন্তু কোনোবা দিনা 10,000 টকা খৰচ কৰি এখন ভগৱন্তৰ কাজ পাতি পিছদিনাখনে মনত কিমান শান্তি লৈছে সেইটোৱে ডাঙৰ কথা। 5,000 মানতে হৈ গ'লহেঁতেন। বৰডেকাই পাই গোটেই গাঁওখনৰ মানুহে মাতিলে, এটা মাতিলেনো কি ক্ষতি আছিলে? গ'লনে মোৰ টকা 20,000, এতিয়া অহা মাহত আকৌ মাৰ পথাৰত তোৰ যা, আকৌ অমুকত কাম কৰিবলৈ, তমুকত কাম কৰিবলৈ, গৰু হালিও বেচিব লাগিব চাগে। অৰ্থাৎ চাওকচোন বাৰু, ইমান ধুনীয়াকৈ এখন কাজ পাতিলে, কৰ্ম কৰিলে, প্ৰভুৰ নামত নিবেদন কৰিলে, কৰি উঠি আপোনালোকে কি চিন্তা কৰিলে? অহা কালি আকৌ সেই পইচাখিনি আমি কি কৰিব লাগিব? যেনেকৈ নহওক তেনেকৈ অৰ্জন কৰিব লাগিলে, কি দৰকাৰীতে হওক, দুৰ্নীতিয়ে হওক, কিবাই হওক। কিন্তু মাছে মঙহে এসাঁজ যিদিনাখনে খাব, খাই উঠি পইচাকেইটা খৰচ কৰিলে যদি লাহেকৈ পত্নীয়ে কয় কালিতো ইমান সোপা নানিলেও হ'লহেঁতেন, কিনো পালি আজি? তেতিয়া লাহেকৈ ঘৰৰ কেইজনে কয়, কি পালি মানে? কালি যি খাই টোপনি মাৰিছো স্বৰ্গত থকা যেন লাগিছে, বুজিছা? গতিকে কি অনুভৱ? মই এইকাৰণে কৈছোঁ, এইখিনি অকণমান বাহ্যিক কথা, কিন্তু আমাৰ বাস্তৱ জীৱনৰ কথা। এইকাৰণে কৈছোঁ যে এই যে অনুভৱটো আপোনাৰ হ'ল, সেই অনুভৱটো আমি সলনি কৰিব লাগিব। ধৰিব পাৰিছে? ভাগৱতে যেনেকৈ কয়, আপোনাৰ যি আছে তাতে আপোনাৰ সন্তুষ্ট হওক, যিখিনি পাইছে তাতে সন্তুষ্ট হওক, যেনেকৈ দিছে তেনেকৈ লওক। এই মানসিকতাটো যিদিনাখনে চেঞ্জ আমি কৰিম, সলনি কৰিম, সেইদিনাখন আমাৰ ভিতৰত একান্ত ভকতি জাগিব। আৰু সেই একান্ত ভকতি আমাক কলৈকে লৈ যাব? পুনৰ জন্ম নোহোৱা সেই ঠাইখনলৈ আমাক লৈ যাব। আমি আৰু নৰক যন্ত্ৰণা আমি কেতিয়াও ভোগ কৰিব নালাগে। অন্যথা আমি যিমান পুণ্য কৰিম, এই যে নৈবদ্ৰখন দিলোঁ, ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলোঁ, আমি 80% প্ৰেম ভাল পোৱা আজি ঈশ্বৰৰ নামত দিলোঁ, 20% আমাৰ ক্ৰুটি ৰৈ গ'ল, হয়নে? এতিয়া এই যে বৈকুণ্ঠ লক্ষণ আছে, আপুনি 20% ক্ৰুটি লৈ যোৱাৰ কাৰণে বৈকুণ্ঠ লক্ষণ নাপাবগৈ। আপুনি কোনখন পাব? আপুনি ভুৱ লক্ষণ পাবগৈ। ধৰিব পাৰিছে? আপুনি ব্ৰহ্ম লক্ষণ পাবগৈ। তাৰ ওপৰত অকণমান দূৰত আৰু বৈকুণ্ঠ লোক আছিলে, তাত আপুনি নাপালেগৈ। কিয় নাপালে? আপুনি কিছু সম্পূৰ্ণভাৱে, সেইকাৰণে কৈছে সুদৃঢ় ভকতি কৰিব লাগে। ভাগৱতে কয় সুদৃঢ়তাৰে ভকতি কৰিব লাগে। সেই সুদৃঢ় ভকতি আপুনি নকৰিলে, সপ্ৰেম ভকতি আপুনি নকৰিলে,
সেইকাৰণে আপুনি এখন তলত ঠাইত থাকি গ'ল। ধৰিব পাৰিছেনে কথাখিনি? এতিয়া সেইকাৰণে পূজা পাতল কৰাত কোনো বাধা নাই। আমাৰ কিছুমান ক্ষেত্ৰত কিছুমানে কয় যে বাধা আছে, এনেকুৱা কৰিব নালাগে, তেনেকুৱা নহয়, আপোনালোকক ক'তো বাধা দিয়া নাই। এতিয়া মই এটা সৰু কথা কওঁ, আপোনালোকে কোনেও গাত পাতি নল'ব। মই এটা কথা কৈছোঁ, লক্ষ্মীত বেশ দেখি দিদকৰ মনে আনন্দময় জানিল কন্দিলা কৰি আমাৰ অনিকাৰ পৰি পৰি বিষ্ণুক অনন্ত নমস্কাৰ। দেৱতাসকলে যেতিয়া পুনৰ নিজৰ আসন, নিজৰ ঠাই সম্পত্তি, ঐশ্বৰ্য বিভূতি, নিজৰ ঠাইবিলাক আকৌ যেতিয়া উভতাই পালে, তেতিয়া প্ৰভু ভগৱন্তৰ ওচৰত পৰি পৰি প্ৰণাম কৰিছে। ভগৱান, আজি আমি কি হৈছো? বৰ সুখী হৈছো। মাধৱৰ মায়াৰ মনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে নাৰকীও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা হবে মায়া, তিলে কতে অন্তৰে মে ঘৰ যেন ছায়া। এই আমাৰ মনুষ্য সংসাৰখনৰ এই যুগৰ এই চক্ৰাৱৰ্তটো কি বাৰু বুলিছে? মায়া। এই আছে, এই নাই, নহয় জানো বাৰু? এই হঠাতে এই আছে আৰু এই হঠাতে কি বাৰু নাই। যেনেকৈ এই মেঘখন গৈ আছে, মেঘৰ ছায়াটো আমাৰ ইয়াতে পৰিছে, বৰ ধুনীয়াকৈ অলপ ছায়া পৰি ভাল লাগে, আকৌ হঠাতেই মেঘখন আঁতৰি গ'ল, টিকটিকি আৰু আকৌ আমাৰ পিঠি ক'লা হ'ল, হয়নে বাৰু? ঠিক তেনেকুৱা তলটো আমাৰ কোষবিলাক গোটবিলাকো তেনেকুৱা, এই আছে, এই নাই। গতিকে এটা কথা মনত ৰাখিব কৈছে মাত্ৰ ভাগৱতে, যে স্বৰ্গীয় নৰকে নাৰকীও স্বৰ্গে যায়। আমাৰ এই মনুষ্য সংসাৰখনৰ পাপ পুণ্যবিলাক এনেকুৱা হয় যে নৰকত মজি থাকিব লগা জনো এটা সময়ত গৈ স্বৰ্গ পায়। ধৰা হ'ল অজামিল। জীৱনটো পাপ কৰি 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 পাপ ইমানেই পাপ বাঢ়ি গৈছিলে যে তেওঁ নিশ্চিত ৰূপত এটা বেয়া ঠাই পোৱাটো তেওঁৰ যোগ্যতা আছিলে। ভগৱানক পোৱা তেওঁৰ কোনো যোগ্যতাই নাছিলে। কিন্তু চাওকচোন বাৰু, নাম লোৱাৰ লগে লগে তেওঁ কি হ'ল? ঈশ্বৰৰ বৈকুণ্ঠ স্থান পালে। সেইকাৰণে কৈছে, নে নাম নামৰ মহিমায় পাৰ, অ নাম লৈ তৰি গইলা দুৰ্ঘুৰ সংসাৰ, ৰাম নামৰ মহিমায় পাৰ। ঐ অজামিল মহাপাপী কত পাপ কৰিলা, অ নাৰায়ণৰ নাম লৈ বৈকুণ্ঠে চলিলা, ৰাম নামৰ মহিমায় পাৰ। ভগৱন্তৰ প্ৰভুৰ নাম মহিমা অপাৰ বুলি কৈছে। এই যে আমি ইমান সময় অধ্যায়টো পঢ়িলো শুনিলো, এই অধ্যায়টোৰ পৰা আমি এটা কথাই শিকিলো যে প্ৰভু শ্ৰীচৰণতে সপ্ৰেম ভকতিৰে যদি আমি মূৰ দুৱাই দিওঁ, বলি ৰজাৰ দৰে দপদপাই থকা দৈত্য ৰজাজনেও যদি প্ৰভুৰ স্থান পাইছিল, মুকুতি পাইছিল, তেনেহ'লে আমিনো কিয় নাপাম? গতিকে আমি মুকুতি পাবলৈ হ'লে, মোক্ষ পাবলৈ হ'লে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগিব। আৰু কি কৰিব লাগিব? ই হেন জানি বুদ্ধ লোক এৰিও কুমতি, একচিত্তে মাধৱক ও কৰিও ভগতি, কোনদিনে জমে ধৰে তাৰ নাহি ঠিক, আৰু কি মনুষ্য হইবা ভাৰত ভূমিত। এই বুদ্ধিটো কৰ্তন কৰি কাৰোবাৰ ওপৰত জঁপিয়াই পৰিবলৈ, কাৰোবাক অন্যায় কৰিবলৈ বুদ্ধিটো দিব দিয়ে পৰা নাই। এই বুদ্ধিটো আজি আপোনালোকে সেই ঠাইত খটাওক যে এটা কথা সেই বুদ্ধিটোত লগাওক যে হে মনুষ্য, হে মই কৰি থকা মোৰ ভিতৰত থকা অহংকাৰ, তোক মই সোঁৱৰাই দিব বিচাৰিছো যে মই আৰু পুনৰাই যে মনুষ্য হৈ পৃথিৱীৰ এই ভাৰতবৰ্ষত জন্ম ল'ম, এইটো আশা আৰু মই কৰা নাই। এই বুদ্ধিটো নিজকেই বুজাওক, এই কথাখিনি নিজকেই কওক। মই আৰু পুনৰ জন্ম নল'বও পাৰো, গতিকে এই জীৱনটো থাকোঁতে মই কি কৰিব লাগিব? তই মই মোৰ আমাৰ বুলি দপদপাই থাকি একো লাভ নাই। কাৰণ এই মিছা ধন জন
পুত্ৰ পৰিবাৰ কুটুম্বে থাকিব চাই জীৱনটো থাকোতে ভকতি নকৰি এই জীৱন বিফলে যায় ও মনাই ঐ এই জীৱন বিফলে যায় কিহৰ কাৰণে কৈছো মই মোৰ কৰি থাকিলেও তোমালোক মোৰ লগত কোনো কেতিয়াও গুচি নোযোৱা আনকি মই কৰি থকা এই শৰীৰটো মই এই মাটিতেই এই পৃথিৱীতেই পৃথিৱী পৰুৰ শ্ৰীচৰণতে দাহন কৰি থৈ যাব লাগিব গতিকে এই জীৱনটো থাকোঁতেই যদি মই এই মনুষ্য জীৱনটো দেৱৰ দুৰ্লভ মনুষ্য জীৱন আৰু তাতকৈ দুৰ্লভ হৈছে কি বাৰু এই ভাৰত বৰ্ষত মনুষ্য জন্ম লোৱাটো গতিকে এই দুৰ্লভ জীৱনটো আমি পুনৰাই কেতিয়াও উভতাই নাপাওঁ আৰু পাম বুলি আশাও কৰিব নোৱাৰো গতিকে এই জীৱনটো থাকোঁতেই মই কি কৰিব লাগিব প্ৰভুৰ শ্ৰীচৰণত একান্ত ভকতি কি বুলি কৈছে একচিত্তে মাধৱক কৰিও ভকতি মন প্ৰাণ সকলো সপি দি ঈশ্বৰৰ ওচৰত কি কৰিব লাগিব ভকতি কৰিব লাগিব আৰু তেতিয়া কি হ'ব শংকৰ বদতি এৰি উকয়ানকা পাত পচাৰ পদাকি ও বোলাৰা বৰা গতিকে আমাৰ যাতে পাপবিলাক নিৰন্তৰে শেষ হৈ যায় আৰু আমি সুন্দৰভাৱে মুখ্য লাভ কৰি প্ৰভু কৃষ্ণৰ শ্ৰীচৰণ ল'ব পাৰোঁ তাৰ কাৰণে আমি একচিত্তে ঈশ্বৰৰ চিন্তা কৰিব লাগিব ভাগৱত শ্ৰৱণ কীৰ্তন কৰি মনৰ মনবিলাক দূৰ কৰি ঈশ্বৰ সাধন কৰিব লাগিব ভোক নিগদতি শুনা কুৰুপতি যেন কথা ভৈল পাছে বলিৰ তৈলোক বামনে ঐ ৰন্ত দৈত্যগণে দেখি আছে এতিয়া প্ৰভুই যেতিয়া এখন ভৰি ওপৰৰ ফালে এখন ভৰি তলত থৈ গোটেইবিলাক বস্তু আগুৰিয়েই ধৰিলে ইতিমধ্যে এই বাকী যে দৈত্যবিলাক কুমতি আমাক এটা বস্তু আঁতৰ কৰিব দিলে অধ্যায়টোত কি ক'লে হেন জানি বুদ্ধ লোকে এৰিও কুমতি কি এৰিব দিছে কুমতিটো আমাক বেয়া মনোভাৱটো আমাৰ এৰিব দিছে এতিয়া বলিয়ে বেয়া মনোভাৱটো এৰিছিলে কাৰণে ইতিমধ্যে বলিয়ে ঈশ্বৰৰ প্ৰদত্ত ৰাখি তেওঁ লাভ কৰিলে কিন্তু বলিৰ সংগত থকা যিসকল অসুৰ দৈত্য আছিল সেইসকলে কুমতিটো এৰিব পৰা নাই আৰু লগে লগে তেওঁলোকৰ খং ৰাগে চুলি থিয় হৈ গ'ল যে চলনা কৰি এই বামনে আমাৰ ৰজাৰ সমস্তখিনি কাঢ়ি ল'লে এইবুলি কি কৰিলে তেওঁলোকে কি কৰিব এতিয়া এই পৰম বিষাদে দৈত্যেন্দ্ৰ কবলে যতে ক দৈত্য সমাজ হা হা বলিৰাই কি ভৈলা বিলাই হাসিতে হৰাই ৰাজ এই মাত্ৰ আমি সুন্দৰকৈ সকলোৱে একেলগে বহি হাঁহি ধেমালি কৰি যজ্ঞ পাতি আছিলোঁ আৰু এই মাত্ৰই আপুনি অকণমান ঢিলাই দিয়াৰ কাৰণে দান দিয়াৰ কাৰণে সকলোৱে আজি নাক কৰিলে গতিকে বলি নাই আমি কি কৰিব লাগিব পাইলে কবি বুদ্ধি আমাক অনুসুধি বামন কদিলা দান হৰাইলা তৈলোক আমাকে নহৌক বঞ্চিবা নাহি স্থান ৰাম ৰাম কৈছে যে বামনক দান দিয়াৰ আগতে যদি এবাৰ আমাক সুধিলাহেঁতেন আমি হয়তো তোমাক বাধা দিলোহেঁতেন কিন্তু বিবুদ্ধি হৈ তুমি বুদ্ধিহীন হৈ তুমি কি কৰিলা আমাক নুসুধা নোপোচাকৈ বামনক দান দিলা আৰু আজি দান দিবলৈ যাওঁতে আমাৰ থাকিবলৈ কি নোহোৱা হ'ল স্থান নোহোৱা হ'ল শুক্ৰ পুৰোহিত বুলিলন কহিত তাকো নুশুনিলা ৰাজা আপদে ৰাখিল আমাক নাখিল যতে প্ৰদানব প্ৰজা গতিকে আমাৰ গুৰুদেৱে বাৰে বাৰে কৈছিলে তুমি এনেকৈ দান দি দানী হ'বলৈ চেষ্টা নকৰিবা এই দানত কিন্তু তোমাৰ এদিন
বিপদ হ'ব